বৃদ্ধাশ্ৰমৰ আৱাসীয়ে লাভ কৰিব অৰুণোদয় ৰাখী বন্ধনৰ দিনা বৃদ্ধাশ্ৰমলৈ গৈ আৱাসীসকলক অৰুণোদয়ৰ অনুমোদন প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তৰ পিছতে বৃদ্ধাশ্ৰমৰ আৱাসীৰ আনন্দ পৰিলক্ষিত হৈছে অধিক জনাব এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন তালুকদাৰে নিশ্চিতকৈ নিউজলেবৰ দৰ্শকসকলক ক'ব লাগিব যে পৰিয়ালৰ পৰা অৱহেলিত বঞ্চিত ককা আইতাহঁতৰ শেষ ঠিকনা হয় চৰকাৰী বৃদ্ধাশ্ৰম আৰু আজি মই বৰ্তমান আহি উপস্থিত হৈছোঁ সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত কাৰণ এটা ভাল খবৰ চৰকাৰী বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে যি ৰাখী পূৰ্ণিমাৰ দিনাখন চৰকাৰী বৃদ্ধাশ্ৰমত থকা আইতাসকলক অৰুণোদয়ৰ বাবে অনুমোদন দিব আৰু অনুমোদন জনাইছে আৰু তাৰ বাবে আচলতে মুখ্যমন্ত্ৰীয়ে নিজে আহি চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত হ'ব আৰু উপস্থিত হৈ এইসকল আইতাসকলক আচলতে চৰকাৰী যি আচলতে অৰুণোদয় আঁচনি বা অৰুণোদয় অনুমোদন জনাব যাৰ বাবে আইতাসকল এতিয়া উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আমি দৃশ্য দেখুৱাইছোঁ চৰকাৰী বৃদ্ধাশ্ৰমৰ পৰা দৃশ্য দেখুৱাইছোঁ এইসকল আইতাসকলৰ মুখত হাঁহি বিৰিঙা পৰিলক্ষিত হৈছে কাৰণ যিহেতু পৰিয়ালৰ পৰা তেওঁলোকে অৱহেলিত বঞ্চিত হয় আচলতে এই শেষ ঠিকনা তেওঁলোকৰ চৰকাৰী বৃদ্ধাশ্ৰম হৈ পৰে আৰু চৰকাৰী বৃদ্ধাশ্ৰমত থকা যিসকল আইতা আছে তেওঁলোকৰ সৈতে এটা দিন উদযাপন কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আহি আচলতে অৰুণোদয়ৰ অনুমোদন জনাব প্ৰথমে মই আইতাৰ পৰা জানিবলৈ চেষ্টা কৰিম আইতা কেনেকুৱা লাগিছে মুখ্যমন্ত্ৰীয়ে ৰাখী পূৰ্ণিমাৰ দিনটোত আপোনালোকৰ বাবে অৰুণোদয় অনুমোদন জনাব কেনেকুৱা লাগিছে আমি নথৈ আনন্দিত কি ভাষাৰে আমি বুজাম আমি ক'ব নোৱাৰোঁ কাৰণ আজি আমাৰ অসম চৰকাৰে আমাৰ যিখিনি পদক্ষেপ হাতত লৈছে আমি তাৰ বাবে আমি বহুত আনন্দিত যি নেকি আইতা ককা অনেক আইতা ককা ৰাজপথত অসহায় হিচাপত পৰি আছিলে সেই আইতা ককাসকলক আনি এটা আশ্ৰয় দিছে খোৱা লোৱা পিন্ধা চিকিৎসা দি অনেকখিনি সুবিধা দিছে সেই সুবিধা মতে আমি ইয়াত থাকি ভাল পাইছোঁ আৰু যিসকল আইতা ককাসকলৰ আজি দুটকা পইচাৰ কাৰণে চিন্তা আছিলে আজি সেই চিন্তা দূৰ কৰিছে তেওঁ কাৰণ কিয় তেওঁ অৰুণোদয় আঁচনিখন দিছে আজি সকলো সমান কোনো ইয়াত ধনী কোনো দুখীয়া কোনো সৰু কোনো বৰ নাই সকলো সমান হ'ব সেই গতিকে আমি কেনেকৈ মানে ধন্যবাদ জনাম আমি ছাৰ বুলি নকওঁ আমাৰ নিজৰ ল'ৰা বাবা হিমন্ত বাবা কেনেকৈ ধন্যবাদ জনাম আমি নিজৰ অন্তৰত ক'ব নোৱাৰোঁ ঠাই নাই মানে আৰু ক'বলৈ ভাষা নাই আৰু যিসকলে যি দুৰ্ভোগী ৰাস্তাত আছিলে আজি তেওঁলোকে কিমান আনন্দত এখন সুবল সমাজ পাইছে এনেকুৱাখন সমাজ আমি চাগে নিজৰ ঘৰতো আমি এইখন সমাজ গঢ়িব নোৱাৰিলোঁ হয় আজি হয় ইয়াত আমি ইমানখিনি মানুহ আছোঁ হয় আজি বাতিকাহী দুটা বজালৈ বাজে মানুহৰ মুখ অনেকটা কিবা তৰ্কাতৰ্কি হ'ল আমি সেইখিনি কাহানিও আমি যে আজি কিবা কৰিছোঁ আমাৰ মনলৈ সেইটো ভাৱ নাহে আমি এটা কথা সুধো আইতা যিহেতু মুখ্যমন্ত্ৰী ৰাখী পূৰ্ণিমাৰ দিনাখন আপোনালোকৰ সৈতে এটা দিন কটাব কেনেকুৱা লাগিছে আজি সেইটো মানে ভাষাৰে বুজাব নোৱাৰোঁ কিন্তু আমি ৰাখী পিন্ধাবলৈ আমি অসমৰ্থন হ'লেও কিন্তু আমাক যোগাৰ দিব আমি পিন্ধাম যদিও পিন্ধাব নোৱাৰোঁ আমি কেনেকুৱা আশীৰ্বাদ দিম তেওঁ কেনেকুৱা মানে এনেকুৱা অসহায় লোকক যেন তেওঁ আৰু সহায় কৰক সাহস দিছোঁ তেওঁক আমি আৰু আজিৰ দিনত তেওঁ যে আমাক ইমানখিনি নিঃসহায় মানুহক সহায় কৰিছে তেওঁৰ কাৰণে আমি কেনেকৈ কৃতজ্ঞতা জনাম আমি ভাষাৰে বুজাব নোৱাৰোঁ ধন্যবাদ নিশ্চিতকৈ দেখিবলৈ পাইছে আইতাসকলৰ মূৰত হাঁহি বিৰিঙিছে চকুলো নিগৰা পৰিলক্ষিত হৈছে আৰু এগৰাকী আইতা আছে আইতা কেনেকুৱা লাগিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক অৰুণোদয় আঁচনি দি অনুমোদন দিব ৰাখী পূৰ্ণিমাৰ দিনটোত কি ক'ব খুব ভাল লাগিছে তেখেতে অহা বুলি শুনি ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ তেখেতক ভগৱানে আৰু উন্নতি হওক আগবাঢ়ি যাওক অহা বুলি আমাৰ খুব ভাল লাগিছে এতিয়া মাহে মাহে অৰুণোদয় দিব আচমান কাৰ্ড বনাই দিছে গতিকে আমাৰ খুব ভাল লাগিছে থকা ঠাইখিনি পাইছোঁ ভাল লাগিছে ঘৰ দিছে আৰু ভগৱানে তেওঁক মংগলে ৰাখক আমি আশীৰ্বাদ কৰি আছোঁ হয় নিশ্চিতকৈ 19 তাৰিখে যিহেতু মুখ্যমন্ত্ৰীয়ে আহি আচলতে চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত হৈ অৰুণোদয় অনুমোদন জনাব তাৰ বাবে সকলো আইতা আচলতে উৎফুল্লিত হৈ পৰিছে আৰু এগৰাকী আইতা আছে মইতো আপোনাৰ ফালে কেনেকুৱা লাগিছে মুখ্যমন্ত্ৰীগৰাকী নিজে অৰুণোদয় অনুমোদন জনাব ভাল লাগিছে মানে অসমৰ মন্ত্ৰী আহিব এইটোতো মানে ভাগ্যৰ কথা বহুত ভাল লাগিছে তাৰ কাৰণে মানে আজি মানে বাচি আছোঁ বহুত কিবা কিবি আৰু অৰুণোদয় দিছে আৰু কিবা কিবি কৰিছে এইবিলাক মানে ভাল লাগিছে আৰু হয় নিশ্চিতকৈ উৎপল দা আছে উৎপল দা কেনেকুৱা লাগিছে কি ক'ব আজি
আমাৰ বহুত ভাল লাগিছে। আমাৰ 20 তাৰিখে আচলতে আমাৰ সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোমখনে 3 বছৰ পূৰ্ণ কৰিব আৰু এই 3 বছৰৰ লগত সংগতি ৰাখি আমাৰ কাৰণে ভাল খবৰটো হ'ল ছাৰে তাৰ আগদিনাখন আমাৰ সকলোকে অৰুণোদয় তেখেতে নিজ হাতে অৰ্পণ কৰিব আৰু আমাৰ আইতাসকলেও ৰাখি পিন্ধাবলৈ ৰৈ আছে। আমাৰ ইয়াতে এই ৰাস্তাত থকা আইতাবিলাকে বেছি আছে আৰু তেওঁলোকৰ কেতিয়াবা মোক 10 টকা খোজে, কেতিয়াবা 20 টকা খোজে। গতিকে মাহত যদি 1250 টকা পাব, কিমান এটা আনন্দৰ কথা। সেই কথাখিনি যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। গতিকে ছাৰক ধন্যবাদ জনাইছোঁ আৰু সকলো ককা আইতা ৰৈ আছে তেখেতৰ বাবে। 19 তাৰিখে আইতাসকলে ৰাখি পিন্ধাব আৰু আমি খুব ফূৰ্তি কৰিম সেইদিনাখন। হয়, নিশ্চিতকৈ দেখিবলৈ পাইছে 19 তাৰিখৰ দিনটোলৈকে সকলো ককা আইতা আচলতে অপেক্ষাৰ আনন্দ উল্লাহেৰে আচলতে অপেক্ষা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিব, তেওঁলোকৰ হাতত অৰুণোদয় পত্ৰ দিব আৰু লগতে সকলো ককা আইতাই আচলতে তেওঁলোকৰ ৰাখি পূৰ্ণিমাৰ দিনটোত আচলতে ৰাখি পিন্ধাব। তাৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছে। সোণাপুৰৰ পৰা কেমেৰা পাৰ্চন ধ্ৰুৱৰ সহযোগত মই ৰঞ্জু তালুকদাৰ, নিউজ লাইভ।